কেৱল ২০-২৫ মিনিট সময় ৰাহি কৰাৰ বাবে ৪,০০০তকৈও অধিক পুৰণি শালগছ কাটি পেলোৱাটো বাৰু কোনো যুক্তিসংগত কাৰণ হ'ব পাৰেনে বাৰু? নে ইয়াৰ আঁৰত নেতা আমোলা আৰু কৰ্পোৰেট ঠিকাদাৰৰ কিবা মিতিৰালি আছে, য'ত নতুন প্ৰকল্পৰ নামত বাজেট মুকলি কৰি পুঁজি লুণ্ঠন কৰাৰ এক পৰিকল্পনা কৰা হৈছে নেকি? কাৰণ উত্তৰাখণ্ডত ৰাস্তা বহল কৰাৰ প্ৰকল্পৰ বাবে প্ৰায় ৩,০০০ৰ পৰা ৪,০০০ জোপা গছ কটাৰ সিদ্ধান্ত লোৱা হৈছে, যাক লৈ বৰ্তমান ৰাজ্যখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এই প্ৰকল্পটোৰ বিৰুদ্ধে স্থানীয় বাসিন্দা আৰু পৰিৱেশ কৰ্মীসকলে ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰা দেখা গৈছে। দুন উপত্যকাৰ ভানিয়ালাৰ পৰা ঋষিকেশ সংযোগী পথ সম্প্ৰসাৰণৰ বাবে এই প্ৰকাণ্ড গছসমূহক অতি নিৰ্মমভাৱে কাটি পেলোৱা হৈছে। 4-লেনযুক্ত ঘাইপথ নিৰ্মাণৰ জৰিয়তে যাতায়াতৰ সুবিধা আৰু সময় হ্ৰাস কৰাৰ লক্ষ্যৰে এই যি প্ৰকল্পৰ কাম হাতত লৈছে, তাৰ বাবে প্ৰায় ৪,০০০তকৈও অধিক গছ কটা বা আন ঠাইলৈ স্থানান্তৰ কৰাৰ পৰিকল্পনা কৰা হৈছে, যাৰ পৰিণাম ভুগিব লগা হ'ব পাৰে স্থানীয় বাসিন্দাৰ লগতে তাত বাস কৰা হাজাৰ পশু পক্ষীয়ে। ইয়াৰ বিৰুদ্ধে নিশ্চয়কৈ প্ৰতিবাদ হৈছে। ঐতিহাসিক চিপকো আন্দোলনৰ দৰেই মানৱ শৃংখল গঢ়ি তোলা গছবোৰ বচাবলৈ প্ৰয়াস কৰা হৈছে, কিন্তু জনসাধাৰণৰ তীব্ৰ প্ৰতিবাদ আৰু আইনী প্ৰত্যাহ্বান থকা সত্ত্বেও ৰাষ্ট্ৰীয় যন্ত্ৰ আৰু আৰক্ষী বাহিনী ব্যৱহাৰ কৰি প্ৰতিবাদকাৰীসকলক আটক কৰা হৈছে আৰু জোৰ জবস্তি কৰি গছ কটাৰ কাম চলাই যোৱা হৈছে। চৰকাৰ কৰ্পোৰেট মিতিৰালি পুঁজিবাদী ব্যৱস্থাত ৰাষ্ট্ৰই জনকল্যাণৰ পৰিৱৰ্তে কৰ্পোৰেট গোষ্ঠীৰ মুনাফা বৃদ্ধিৰ আহিলা হিচাপেহে কাম কৰে নেকি? কাৰণ এই প্ৰকল্পটো তাৰেই এক জ্বলন্ত উদাহৰণ। যেনে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ দৰে চৰকাৰী সংস্থাক ব্যৱহাৰ কৰি ডাঙৰ আন্তঃগাঁথনি নিৰ্মাণকাৰী পুঁজিপতি সংস্থাবোৰক হাজাৰ কোটি টকাৰ ঠিকা আবণ্টন দিয়া হৈছে, য'ত এই প্ৰকল্পৰ পৰা অহা সকলো লাভ ঠিকাদাৰ আৰু বৃহৎ পুঁজিপতিৰ পকেটলৈ যাব, আৰু আনহাতে ইয়াৰ ফলত হোৱা পৰিৱেশ তথা স্বাস্থ্যৰ ভয়াৱহ লোকচান সাধাৰণ জনতাইহে ভৰিব লাগিব। পাহাৰীয়া আৰু বনাঞ্চলৰ ওপৰত নিৰ্ভৰশীল থলুৱা লোকসকলৰ বাবে বনাঞ্চলসমূহ কেৱল গছেই নহয়, ই তেওঁলোকৰ অৰ্থনীতিৰ মূল উৎস। ইয়াৰ পৰা তেওঁলোকে খৰি, পশুখাদ্য আৰু বিভিন্ন বনৌষধি সংগ্ৰহ কৰি জীৱিকা নিৰ্বাহ কৰে। গছ কাটি ধ্বংস কৰাৰ ফলত সমগ্ৰ অঞ্চলটো ভূগৰ্ভৰ পানী শুকাই যাব, জলবায়ুৰ চৰম পৰিৱৰ্তনো ঘটিব। ইয়াৰ এয়াৰ কণ্ডিশ্যনাৰযুক্ত গাড়ীত ঘূৰি ফুৰা ধনী শ্ৰেণীৰ ইয়াৰ দ্বাৰা একো ক্ষতি নহয়, কিন্তু ইয়াৰ বাবে খেতি নষ্ট হ'ব পাৰে দৰিদ্ৰ কৃষকৰ। খোৱা পানী আৰু কৃষি কাৰ্যৰ বাবে স্থানীয় শ্ৰমিক শ্ৰেণীয়ে ভৱিষ্যতে চৰম মূল্য ভৰিব লাগিব, যিয়ে তেওঁলোকক অধিক ঋণগ্ৰস্ত আৰু দৰিদ্ৰতাৰ মাজলৈ ঠেলি দিব পাৰে। আনহাতে এই অঞ্চলটো শিৱালিক হাতী কৰিডৰ অন্তৰ্গত। কৰ্পোৰেট স্বাৰ্থত হাতীৰ বাসস্থান ধ্বংস কৰিলে হাতী মানুহৰ বসতি প্ৰধান অঞ্চললৈ ওলাই আহিব। ইয়াৰ ফলত স্থানীয় দৰিদ্ৰ লোকসকলৰ ঘৰ দুৱাৰ আৰু খেতিপথাৰ ধ্বংস হ'ব পাৰে, যাৰ ফলত তেওঁলোক পুনৰ এক তীব্ৰ অৰ্থনৈতিক সংকটৰ সন্মুখীন হ'ব পাৰে। কিন্তু চৰকাৰৰ মতে পৰিৱেশৰ ক্ষতি ৰোধ কৰিবলৈ গছ সংৰোপণ আৰু বন্যপ্ৰাণীৰ বাবে সুৰক্ষিত বাট তৈয়াৰ কৰাৰ ব্যৱস্থা আছে। এই পথটো বহল হ'লে যান জঁট কমিব, লগতে দেৰাডুন বিমানবন্দৰ আৰু চাৰধাম যাত্ৰালৈ যাত্ৰাত প্ৰায় ৩০ মিনিট সময় কম লাগিব। কিন্তু প্ৰতিবাদকাৰীৰ মতে এই প্ৰকল্প জনসাধাৰণৰ সুবিধাৰ বাবে নহয়, বৰঞ্চ ডাঙৰ নিৰ্মাণকাৰী পুঁজিপতি গোষ্ঠী আৰু কৰ্পোৰেট ঠিকাদাৰক লাভান্বিত কৰিবলৈহে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ জৰিয়তে খৰখেদাকৈ ৰূপায়ণ কৰা হৈছে। উদ্যোগী পুঁজিপতি আৰু ধনী শ্ৰেণীৰ বিলাসী বাহনৰ ৩০ মিনিট সময় ৰাহি কৰাৰ নামত কোটি কোটি শ্ৰমিক আৰু থলুৱা জনসাধাৰণৰ প্ৰাকৃতিক সম্পদ কাঢ়ি লোৱা হৈছে। ১৯৭০ দশকৰ ঐতিহাসিক চিপকো আন্দোলন আছিল পুঁজিপতি আৰু বন মাফিয়াৰ বিৰুদ্ধে পাহাৰীয়া শ্ৰমিক কৃষকসকলৰ এক সংগ্ৰাম। বৰ্তমানৰ এই জনতাৰ প্ৰতিবাদো সেই সংগ্ৰামৰেই এক অংশ। শোষিত জনসাধাৰণে চৰকাৰী উৎসৱ বৰ্জন কৰি কলা হৰেলা পালন কৰাটোৱে প্ৰমাণ কৰে যে শাসক শ্ৰেণীৰ ফেচিবাদী নীতিৰ বিৰুদ্ধে জনসাধাৰণৰ ক্ষোভ এতিয়া চৰম পৰ্যায় পাইছে। গছ সাৱটি ধৰি ছাত্ৰ আৰু থলুৱা ৰাইজে পুঁজিপতিৰ হাতোৰাৰ পৰা বনাঞ্চল ৰক্ষাৰ সংগ্ৰাম গঢ়ি তুলিছে। মুঠতে এয়া কেৱল পৰিৱেশৰ ক্ষতি নহয়, এয়া হৈছে সাহসীয় শ্ৰেণীয়ে সাধাৰণ জনতাৰ সামূহিক সম্পত্তিক জোৰ জবস্তি কাঢ়ি লোৱাৰ এক নব্য উদাৰতাবাদী কৌশল। প্ৰকৃত বিকাশ সেয়াহে য'ত প্ৰকৃতি আৰু মানুহৰ মাজত এক দাণ্ডিক ভাৰসাম্য থাকে, য'ত লাভৰ পৰিৱেশ নহয়,
মানৱ কল্যাণৰহে চিন্তা কৰা হয়। আনহাতে আকৌ মধ্যপ্ৰদেশতো ঠিক তেনেদৰেই ঘটনা। মধ্যপ্ৰদেশৰ ছতৰপুৰ জিলাৰ পৰা পোহৰলৈ আহিছে এক উদ্বেগজনক দৃশ্য। সামাজিক মাধ্যমত ভাইৰেল হোৱা এই ভিডিঅ'টোত দেখা গৈছে যে জীয়াই থকা জনজাতীয় পৰিয়ালৰ সদস্যসকলে প্ৰতীকীভাৱে চিতাত শুই প্ৰতিবাদ সাব্যস্ত কৰিছে, যাৰ নাম দিয়া হৈছে চিতা আন্দোলন। চিতা আন্দোলন নামেৰে চলি থকা এই প্ৰতিবাদত অংশগ্ৰহণকাৰীসকলৰ অভিযোগ যে কেন বেটৱা নদী সংযোগ প্ৰকল্পৰ বাবে তেওঁলোকৰ উপযুক্ত ক্ষতিপূৰণ আৰু পুনৰ সংস্থাপনৰ ব্যৱস্থা নকৰাকৈ উচ্ছেদ কৰা হৈছিল। তথ্য অনুসৰি মধ্যপ্ৰদেশৰ ছতৰপুৰ জিলাত বাৰাণা নদীৰ দলঙৰ তলত জনজাতীয় পৰিয়ালসমূহে ধাৰাবাহিকভাৱে প্ৰতিবাদ অব্যাহত ৰাখিছে। তেওঁলোকৰ অভিযোগ যে চৰকাৰৰ পৰা পূৰ্বে দিয়া আশ্বাসসমূহ বাস্তৱায়িত হোৱা নাই আৰু ন্যায্য ক্ষতিপূৰণ বা পুনৰ সংস্থাপনৰ ব্যৱস্থাও নিশ্চিত কৰা হোৱা নাই। একেৰাহে 11 দিন ধৰি এই প্ৰতিবাদ চলি আছে আৰু তেওঁলোকৰ অভিযোগ এতিয়াও যথাযথভাৱে শুনা হোৱা নাই চৰকাৰী পক্ষই। উন্নয়ন আৰু আন্তঃগাঁথনি প্ৰকল্পৰ নিশ্চয় প্ৰয়োজনীয়, কিন্তু যদি কোনো সম্প্ৰদায়ে ক্ষতিপূৰণ আৰু পুনৰ সংস্থাপনৰ দাবীত এনে প্ৰতীকী প্ৰতিবাদ কৰিবলৈ বাধ্য হোৱা বুলি অভিযোগ উত্থাপন কৰে, তেন্তে সেই অভিযোগসমূহৰ স্বচ্ছ আৰু নিৰপেক্ষ তদন্ত হোৱাটো সমানেই গুৰুত্বপূৰ্ণ। এই অভিযোগসমূহৰ ওপৰত সংশ্লিষ্ট কৰ্তৃপক্ষৰ আনুষ্ঠানিক প্ৰতিক্ৰিয়া আৰু পৰৱৰ্তী পদক্ষেপৰ ওপৰত সকলোৰে দৃষ্টি থাকিব। এইখিনিতে এটা কথা উল্লেখ কৰা প্ৰয়োজন যে শেহতীয়াকৈ প্ৰকাশিত 2026 বৰ্ষৰ পৰিৱেশ প্ৰদৰ্শন সূচাংকত ভাৰতে এক হতাশাজনক প্ৰদৰ্শন দাঙি ধৰিছে। য়েল আৰু কলম্বিয়া বিশ্ববিদ্যালয়ৰ গৱেষকসকলে প্ৰস্তুত কৰা এই গোলকীয় মূল্যায়নত 177খন দেশৰ ভিতৰত ভাৰতে 174 সংখ্যক স্থান লাভ কৰিছে। পৰিৱেশৰ স্বাস্থ্য পৰিস্থিতি তন্ত্ৰৰ সজীৱতা আৰু জলবায়ু পৰিৱৰ্তন প্ৰশমনৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা এই সূচাংকত ভাৰতে 100ৰ ভিতৰত মাত্ৰ 22.46 নম্বৰ লাভ কৰি তলৰ পৰা দ্বিতীয় স্থানত অৱস্থান কৰিছে। আনহাতে দক্ষিণ এছিয়াৰ 8খন দেশৰ ভিতৰতো ভাৰতৰ স্থান একেবাৰে তলত, অৰ্থাৎ ভূটান, শ্ৰীলংকা, নেপাল, আফগানিস্তান, পাকিস্তান, মালদ্বীপ আৰু বাংলাদেশৰো পাছত বুলি প্ৰতিবেদনখনত প্ৰকাশ পাইছে। মুঠতে ইয়াৰ পৰা স্পষ্ট হৈছে যে এইখন চৰকাৰে উন্নয়নৰ নামত কেৱল পুঁজিপতিৰ স্বাৰ্থত গৈ পৰিৱেশ সুৰক্ষাৰ কথা নাভাবি এফালৰ পৰা বনাঞ্চল ধ্বংস কৰাৰ কাৰ্যৰ ফল নিশ্চয় ভুগিব লাগিব সমগ্ৰ ভাৰতবাসীয়ে। আৰু এনেধৰণৰ বিশ্লেষণাত্মক বা বাতৰিৰ বাবে চাই থাকিব নৰ্থ ইষ্ট নাও। আৰু ইয়াৰ লগে লগে বাতৰিৰ পৰা মই মৃন্ময় বিদায় লৈছোঁ। ধন্যবাদ।